चल यार होली खेल लेते हाँ वही। अभी तो वापस आना ही होगा। अरे मैं तो साफ करा था पूरा। मेरा गिरा नहीं, मेरा हाथ तक आया। मेरा तो पूरा इधर पार हो गया। पैर ऐसे নমস্কাৰ মই মল্লিকা শৰ্মাই আপোনালোক আটাইকে আদৰণি জনাইছো আপোনালোকৰ অতি প্ৰিয় অনুষ্ঠান হেল্ল' ডাক্টৰ মাজলে আশা কৰিছো আপোনালোক আটাইয়ে ভালে কুশলে আছে বৰ্তমান সময়ত আমাৰ সামাজিক ব্যাধি ৰূপে দেখা দিয়া এটি ডাঙৰ কাৰণ হৈছে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি বা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আমি জানো যে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰে একোজন যুৱক যুৱতীৰ জীৱন প্ৰায় শেষ কৰি দিয়ে এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে এই যে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ এই যিখন আমি বজাৰ বুলি কয় বজাৰখনেই যাতে শেষ হৈ যায় কিন্তু অকল চৰকাৰেই কাম হাতত ললে নহব আমাৰো বহুত কৰণীয় আছে এনেকুৱা নহয় যে আমাৰ লৰা ছোৱালীজন নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি হৈছে আমি তেখেতক এৰি দিম তেখেত যিহেতু ধ্বংস হৈছে হৈ যাওক আমি আমাৰ কৰিবলগীয়া একো নাই তেনেকুৱা কথা কিন্তু নহয় আমাৰ সমাজখনৰ আমাৰ ঘৰখনৰ আমাৰ মাক দেউতাকৰ বহুতখিনি দায়িত্ব আছে আৰু আমি যদি এই ক্ষেত্ৰত অকমান বুজো বা আমি কিয়নো তেওঁ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে বা কেনেকৈ আমি এই নিচাযুক্ত দ্ৰব্যৰ পৰা তেওঁক দূৰত আনিব পাৰো আমি যদি অকমান বুজো বা জানো আমি নিশ্চয় তেখেতক আকৌ আমাৰ স্বাভাৱিক যে জীৱন তেখেতক স্বাভাৱিক জীৱনলৈ আমি ঘূৰাই কিন্তু আনিব পাৰো গতিকে কেনেকুৱা ধৰণৰ কথা আমি জানিবলগীয়া আছে আমি কি কৰিবলগীয়া আছে এটাইবোৰ কথা আজি আমি ইয়াত আলোচনা কৰিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালে আমি আমন্ত্ৰণ জনাই আনিছো ৰিকভাৰী ৱেলনেছ ছ'চাইটিৰ প্ৰজেক্ট হেড মিষ্টাৰ অনুপম ৰোহিত আৰু লগতে আমাৰ আজিৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছো মানসিক ৰোগ বিভাগৰ বিশিষ্ট চিকিৎসক লগতে ডি এডিকশ্যন স্পেচিয়েলিষ্ট ডক্টৰ সঞ্জয় কুমাৰ সিং ছাৰক আপোনালোক দুগৰাকীকে আমাৰ আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো এইখিনিতে দৰ্শকসকলক জনাই থব বিচাৰিছো আজি যেহেতু মই আপোনালোকক কৈছো যে কেতিয়াবা আমাৰ এনেকুৱা সমস্যা হয় আমি ডক্টৰৰ ওচৰলৈ গৈ এনেকুৱা যদি সমস্যা মোৰ নিজৰ আছে বা মোৰ পৰিয়ালৰ কাৰোবাৰ আছে অকমান যাবলৈ সংকোচ আমাৰ ভাৱ হয় যেহেতু আজি আমি আপোনালোকৰ প্ৰত্যক্ষভাৱে আমি কথা পাতি আছো কাৰোবাৰ যদি এনেকুৱা সমস্যা আছে কিবা জানিবলগীয়া আছে মোৰ ঘৰত যদি কাৰোবাৰ এনেকুৱা কিবা হৈছে মই কি কৰিম যদি আপোনালোকে নিবিচাৰে আপোনালোকৰ আমি চিনাকিও আমি নিবিচাৰো যেনেকুৱা ধৰণৰ আপোনালোকৰ অসুবিধা থাকক বা কিবা প্ৰশ্ন থাকক আপোনালোকে আমালৈ ফোন কৰিব পাৰে আজিৰ যেটো বিষয় আসলতে খুব বৰ্তমান সময়ত খুব গুৰুত্বপূৰ্ণ আসলতে বিষয় আমাৰ বহুত কথা জানিব লগা আছে কাৰণ এই নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰে একোজন আমাৰ লৰা ছোৱালী যুৱক যুৱতী আৰু একোখন ঘৰ আসলতে শেষ কৰি পেলাই কিন্তু এনেকুৱা নহয় যে আমি তাৰ কোনো ব্যৱস্থা নাই আমি কৰিব পাৰো গতিকে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে আমি আজিৰ অনুষ্ঠানত আপোনালোকৰ পৰা জানিম মই প্ৰথমে ডক্টৰ সিঙলৈ যাব বিচাৰিছো কি কাৰণে আমাৰ যুৱক যুৱতীসকল কিহৰ কাৰণে আছে এই নিচাযুক্ত দ্ৰব্যৰ প্ৰতি যে আসক্তি বাঢ়ে কিহৰ কাৰণে এনেকুৱা হয় নমস্কাৰ আপোনাৰ প্ৰথম কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট চাওক এতিয়া আমি যে চাইছো আমাৰ যোন ল'ৰা ছোৱালীয়ে ড্ৰাগ এডিকশ্যনত গৈছে এইটো আমাৰ মাজৰে ল'ৰা ছোৱালী আমাৰ ঘৰ ওচৰে পাছৰে ল'ৰা ছোৱালী কিন্তু ইহঁতে এডিকশ্যনত কিয় গ'ল তাৰ বহুতখিনি কাৰণ থাকিব পাৰে এজ আ ল'ৰা বা এটা ছোৱালী এডিকশ্যনত যোৱাত প্ৰথমতে মা দেউতা বুজিব লাগিব যে তেওঁৰ ল'ৰা যে ছোৱালী যে এডিকশ্যনত গৈছে এটা মানসিক ৰোগ ইটছ এ প্ৰগ্ৰেছিভ সাইকেট্ৰিক ইলনেছ আৰু মানসিক ৰোগ হয় তাৰ কাৰণে প্ৰপাৰ চিকিৎসা ইহঁতক লাগিব প্লাছ তেওঁলোক সাইকেট্ৰিষ্ট ওচৰত আহাটো মানে এটা ষ্টিগমা ৰাখিব নালাগে যে আমি মানসিক ৰোগ ওচৰত গ'লে কিবা বেয়া কথা এইটো লুকাব নালাগে কিন্তু কাৰণটো হ'ল কিয় গ'ল এইটো কাৰণ বহুতখিনি থাকিব পাৰে ফাৰ্ষ্ট অফ অল পিয়াৰ প্ৰেছাৰ থাকে স্কুলত বা কলেজত লচোন চিগাৰেট খা আজি গাঞ্জা লচোন একো নহয় তাৰপিছত লাহে 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 বস্তুটো যেনেকৈ আমি কেনাবিছ বুলি গেটৱে অফ ড্ৰাগছ বুলি কোৱা হয় এবাৰ য'ৰ পৰা ষ্টাৰ্ট হওঁ তাৰপিছত ষ্টাৰ্ট হৈ ক'ত গৈ পায় ক'বলৈ বহুত টান প্লাছ ছেকেণ্ডলি দেখা গৈছে বহুতখিনি ল'ৰা ছোৱালীক বহুত সৰুতে এই আমিতো বস্তুটো ধৰিব পাৰোঁ তেওঁলোকৰ বহুত মানসিক ৰোগো থাকে যেনেকৈ ADHD বুলি কোৱা হয় এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ ইহঁতৰ মানসিক ৰোগ এটা থাকে এইটো প্ৰব্লেমত ইম্পালচিভিটি থাকে বস্তুবিলাক ইম্পালচিভলি কৰা বা তেনেকুৱা কিবা কণ্ডাক্ট ডিছঅৰ্ডাৰ যেনেকৈ স্কুলৰ পৰা পলাই যোৱা বা মিছা কথা কোৱা বা
সোনকালে কাজিয়া লাগি যোৱা, কেতিয়াবা মুড ডিছঅৰ্ডাৰ থাকে। মুড ডিছঅৰ্ডাৰ থাকিলেও ইহঁতৰ হাই প্ৰপেনচিটি থাকে যে এইবিলাক নিচাজাতীয় বস্তুত সোমাই যাব পাৰে। বহুতখিনি কাৰণ থাকিব পাৰে যে এইখিনি নিচাজাতীত সোমাব মানে গুচি যায়। কিন্তু প্ৰপাৰ ইভালুৱেশ্যনটো ইম্পৰ্টেণ্ট। ছেকেণ্ডলি এই বস্তুটো লুকাব নালাগে যে তেওঁলোকক কিবা এটা মানে ড্ৰাগ এডিকশ্যনত সোমাই গৈছে। লুকোৱাৰ দ্বাৰা একো ভাল নহয়, বৰঞ্চ বেয়াহে হ'ব। গতিকে যদি আমি এনেকুৱা কাৰোবাৰ লগত আলোচনা কৰো যে মোৰ শিশুটিৰ এনেকুৱা হৈছে বা মোৰ ল'ৰা ছোৱালী যে এনেকুৱা হৈছে, আমি হয়তো এটা ভাল পথ এটা সেইজন মানুহৰ পৰা পাব পাৰো। গতিকে লুকালে বিপথেহে যোৱাৰ আচলতে। আৰু আপুনি এটা বহুত ভাল কথা ক'লে, যেতিয়া এডিকশ্যনত এজন মানুহ সোমাই, ল'ৰা বা ঘৰৰ ছোৱালী সোমাই, দিছ ইজ পুৰা পৰিয়ালটো ইনভলভ হৈ যায়। ফেমিলি, ফিনেন্সিয়েলি, ছ'চিয়েলি সবখিনি ইনভলভ হৈ যায়। তাৰপিছত কি হয় মানে কেনেকৈ ডিটৰেট কৰি যায় সময়ৰ লগত। এডিকশ্যনটো এনেকুৱা নহয় থাকি গ'ল, ইটছ এ প্ৰগ্ৰেছিভ ইলনেছ। মই কৈছোঁ বাঢ়ি থাকিব, ফেমিলি ইনভলভমেণ্ট হৈ যাব। তাৰপিছত এই বস্তুটো মানে অকল নিজৰ হেল্থ, মেণ্টেল হেল্থ, ফিজিকেল হেল্থ নহয়, ফেমিলি ডিটৰেশ্যনটো ষ্টাৰ্ট হৈ যায়। সঁচাকে আমাৰ ফেমিলিত কিছুমান দেখিছো আমি, আমাৰ ধৰক ওচৰ পাজৰে হওক এনেকুৱা ল'ৰা কিছুমান আমি দেখিছো যে ড্ৰাগছৰ দ্বাৰা আসক্ত, আৰু মাক দেউতাকৰ এখন নাই বিয়া পাতি দিলে চাগে ভাল হ'ব, যেতিয়া তাৰ ৰেছপনচিবিলিটি আহিব, এতিয়া এইটো অহা নাই। আৰু আল্টিমেটলি কি হয়, এজনী ছোৱালীক যেতিয়া বিয়া পাতি আনিব, আকৌ এখন সংসাৰ আচলতে ধ্বংসৰ মুখলৈ গুচি যায়। এই বিষয়ত মই জানিম আপোনাৰ পৰা, আচলতে আপুনি ক'লে কি কি কাৰণ। গতিকে মাক দেউতাকৰ বা আমাৰ সমাজখনৰ কেনেকুৱা দায়িত্ব আছে মই আপোনাৰ পৰা জানিম। কিন্তু মই মিষ্টাৰ অনুপম ৰোহিতলৈ আহিব বিচাৰিছো। আমি জানো যে আপুনি বহুত বছৰৰ পৰা আপোনালোকে ৰিকভাৰী ৱেলনেছ ছ'চাইটি নামৰ NGO এটা চলাই আছে, আৰু এইটো ক্ষেত্ৰত ড্ৰাগছৰ প্ৰতি আমাৰ যিখিনি ল'ৰা ছোৱালী আসক্ত তেওঁলোকক আকৌ স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে। কেতিয়াৰ পৰা এইটো দিশত আপোনালোকে কাম কৰি আছে? কামটো বহুত আগৰ পৰা কৰি আছো, ফৰ্মেলি 2018ৰ পৰা। এণ্ড লাইক আগৰ পৰা কৰি আছো ইন দ্য চেন্স ডেট মই এইটো অকল ৰিহেবিলিটেশ্যনটো কাম বুলি নাভাবোঁ। আমি আৱেৰনেছ স্প্ৰেড কৰাটো বা এজ এ ৰিকভাৰিং এডিক্টটো আমি বহুতখিনি বস্তু কৰিব পাৰোঁ। চ' ইন দ্য প্ৰচেছটো বহুত বছৰৰ পৰাই মই বেলেগ বেলেগ NGOsৰ লগতো আছিলোঁ জড়িত, ভলেণ্টিয়াৰ হিচাপে বা কিবা এটা পজিশ্যন লৈও। ফৰ্মেলি ৰিকভাৰী ৱেলনেছ ছ'চাইটি 2018ত ষ্টাৰ্ট হ'ল। এণ্ড আমি ৰিহেবিলিটেশ্যন মানে আমি ৰিকভাৰী ৱেলনেছ ছ'চাইটিৰ আণ্ডাৰত ৰিহেবিলিটেশ্যন কৰোঁ। আমি ডিটক্স কেম্পছ, আমি আৱেৰনেছ প্ৰগ্ৰামছ, সেনেকৈ মানে আমি বেচিকলি বাইদেউ কনচেপ্টটো সেইটো যে মই নিজে এটা ৰিকভাৰিং এডিক্ট। অৰ্গেনাইজেশ্যনটো যিহেতু খোলা হ'ল তাৰপিছত, বিকজ মই ৰিকভাৰিং এডিক্ট এটা, মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা বেলেগ কিবা সেইটো পাৰ্পাজত এইটো খোলা হোৱা নাছিলে। এইটো হোৱা হৈছিলে বিকজ মই এজ এন ৰিকভাৰিং এডিক্ট মই যোনটো ভাবিছিলোঁ যে সমাজে যেনেকৈ চাব লাগে আন এটা ৰিকভাৰিং এডিক্টক। আপুনি যিহেতু উলিয়াইছে কথাটো মই আচলতে সুধিবই বিচাৰিছিলোঁ। আমি যিহেতু আগতে জানো যে আপুনি নিজে এজন আমাৰ আচলতে সমাজৰ কাৰণে এটা ডাঙৰ উদাহৰণ। আপুনি নিজে এজন ড্ৰাগছৰ প্ৰতি আসক্তি এজন ব্যক্তি আছিলে। গতিকে তেনেকুৱা এজন ব্যক্তি আমি ইতিমধ্যে আমি কৈছোৱে যে এবাৰ ড্ৰাগছৰ প্ৰতি আসক্ত হ'লে বহুত টান আচলতে ঘূৰি অহালে। আপুনি ড্ৰাগছ আসক্তিৰ পৰা আপুনি ঘূৰি আহিছে, স্বাভাৱিক জীৱন যাপন কৰিছে, লগতে এতিয়া আপুনি তেনেকুৱা হাজাৰজন ড্ৰাগছ আসক্ত যুৱক যুৱতীক ঘূৰাই অনাৰ চেষ্টা কৰি আছে। এই জাৰ্নিটো অকণমান জানিব বিচাৰিম। আচলতে আমাৰ যদি তেনেকুৱা কোনো ব্যক্তি আছে, চাই আছে আমাৰ, তেওঁলোকে নিশ্চয় এই ক্ষেত্ৰত অকণমান হ'লেও আচলতে উৎসাহ পাব এই ক্ষেত্ৰত। মেম যেতিয়া ড্ৰাগ ইউজিঙত আছিলোঁ মই, তেতিয়া এটাই বস্তু যেতিয়া মানে আজি মই যেতিয়া ঘূৰাই চাওঁ, এটাই বস্তু আছিলে যে মই সদায় নিজক কওঁ যে তোৰ একো কাম নাই, তই বেকাৰ, গোটেই ফেমিলিত তই এটা কলংক, সেনেকুৱা ধৰণৰ বস্তু মোৰ মাথাত ঘূৰিছিলে। চ' সোমাই যোৱাৰ পিছত আৰু বেছি দিগদাৰী হৈছিল, বিকজ এজ ইট ইজ মই নিজক ভাল নাপাইছিলোঁ। তাৰ ওপৰত এতিয়া মই নিচাও লৈ আছিলোঁ। চ' ইট ৱাজ মানে বেচিকেলি নিজৰ একো ইচ্ছাই নাছিলে ঘূৰি অহা। ওলাই আহি যেতিয়া মই এনে এটা ৰিয়েলিষ্টিক ভিউ এটা চালোঁ, এটা মানুহৰ বহুত পটেঞ্চিয়েল কেপেবিলিটি থাকিব পাৰে, কিন্তু যদি সি নিচাত থাকি যায়, সি সেইটো বস্তু কেতিয়াও ছ'চাইটিক দেখাবই নোৱাৰিব যে মোৰ এপাৰ্ট ফ্ৰম আ ড্ৰাগ এডিক্ট মোৰ কিছুমান কোৱালিটিজো আছিল, মই কিছুমান কামতো চাগে ভাল, কিন্তু যেতিয়ালৈ এটা মানুহ নিচাত থাকে সি দেখাব নোৱাৰে। চ' ঘূৰি আহি বেচিক অবজেক্টিভ সেইটো আছিলে যে যেনেকৈ মোৰ কেইটামান টেলেণ্ট আছে, সেনেকৈ বাকীবিলাক এডিক্টছৰো বহুত টেলেণ্ট আছে। চ' সেই বস্তুটো আমি কেনেকৈ ওলাই আনিব পাৰোঁ, বেচিক মটিভেশ্যন সেইটো আছিলে। যে আৰু এটা কথা বাইদেউ মই সদায় ভাবোঁ যে চবে সেইটো কয় যে মই নিচাৰ পৰা ওলাই মই সহায় কৰা বুলি মই নাভাবোঁ। মই ভাবোঁ যে ইন দ্য প্ৰচেছ ময়ো ঠিক থাকোঁ, ইন দ্য প্ৰচেছ মই নিজৰ নিচিনা মানুহৰ মাজত থাকোঁ। যোনকেইটা মানুহ আজি পেচেণ্ট হৈ আহে সিহঁতে মোৰ নিচিনাই মানুহ,
একো বেয়া মানুহ নহয় সো মই হেতু ভাল পাওঁ এন্ড মোৰ অনেষ্ট ইন্টেনশন এটো যে সব ড্ৰাগ এডিক্টস বিলাক উভতি অহা চান্স এটা পাব লাগে হিয়তি লয় নলয় দ্যাট ইজ আ ডিফারেন্ট থিং হেতু হিয়তৰ কথা কিন্তু চান্স প্ল্যাটফর্ম যে দিও আমি যে জায়গা এটা এটলিস্ট আমি খোলা থওঁ যে যেতিয়াই কোনবা আহিব বিচাৰে তাৰ কাৰণে মুঠতে জায়গা এটা আছে সদায় খোলা আছে গতিকে তাৰ ডিসিজন হি কেতিয়া আহে হি হয়তো আজিতে ৰেডি নহব পাৰে হয়তো তাৰ এবছৰ আৰু লাগিব পাৰে বাট মই ভাবো যে সব এডিক্ট এটা সময়ত বুজি পায় যে একো লাভটো হোৱা নাই ড্ৰাগছ কৰি বেয়াহে হৈছে সব হয় গতিকে কিন্তু এনেকুৱা হয় আমাৰ ক্ষেত্ৰত যে বুজালে বহুত কিছুমান আচলতে দেৰি হৈ যায় গতিকে সোনকালে বুজক নিজে বুজক আৰু ঘৰখনৰ দায়িত্ব আছে গতিকে আৰু আশা কৰিছো আপুনি যি মহৎ উদ্দেশ্য আগত ৰাখি আপোনালোকে কাম কৰি আছে সফল হওক আমাৰ ল'ৰা ছোৱালীবিলাক ড্ৰাগছৰ পৰা আসক্ত হয় এখন সুস্থ সমাজ আচলতে আমি সকলোৱে বিচাৰো সুস্থ ঘৰ এখন সুস্থ সমাজ আকৌ আপোনালৈ আহিম মই ডক্টৰ সিঙলৈ যাব বিচাৰিছো আমাৰ যি ল'ৰা ছোৱালী সকলো আমাৰ সৰুতে একেই থাকে একেই ধৰণে জন্ম হয় আমি একে ধৰণে লালন পালন কৰো তাৰ মাজত আমাৰ কিছু ল'ৰা ছোৱালী আগতে আমি পাতিছো যে ড্ৰাগছৰ প্ৰতি বা তেনেকুৱা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি তেওঁলোক আসক্ত হয় তেনেকুৱা যাতে নহবৰ কাৰণে আমাৰ পেৰেণ্টছৰ আমাৰ গোটেই ঘৰখনৰ বা সমাজখনৰ কেনেকুৱা দায়িত্ব আছে বা আমি কোনবোৰ কথা আমি আচলতে গুৰুত্ব দিব লাগে চাওক আমি যেতিয়া কওঁ কোনো মানুহে এদিনত ড্ৰাগ এডিক্ট নহয় ইটছ এ প্ৰচেছ মই আপোনাক ক'লো প্ৰগ্ৰেছিভ ইলনেছ আজি মই ফাৰ্ষ্ট অফ অল বুজাব বিচাৰিছো এজনে পাৰ্চন যেনেকে আজি এলকহল ল'লে বা ড্ৰাগছ ল'লে সি এডিকশ্যনত কেনেকে যায় সব মানুহৰ লাইফত কিবা না কিবা ষ্ট্ৰেছ থাকে বা কিবা প্ৰব্লেম থাকে তেতিয়া কি হয় যেতিয়া সি ছাবষ্টেন্সটো লোৱাৰ পাছত সি অলপ ৰিলিফ ফিল কৰে প্লেজাৰ পায় নেক্সট টাইম কি হয় লাইক সেম সিচুৱেশ্যনত যেতিয়া পৰে ষ্ট্ৰেছত সি তাৰ কথাটো মানে আকৌ সি ল'ব বিচাৰে মাল্টিপল টাইমছ লয় এই বস্তুটো মেমৰি বনি যায় ব্ৰেইনত মেমৰি হ'লে কি হয় নেক্সট টাইম যেতিয়া ষ্ট্ৰেছত পৰে তেতিয়া কি তাক লাগে এই বস্তুটো ল'লে মই মানে ষ্ট্ৰেছৰ পৰা ওলাব পাৰিম এই টেনশ্যনৰ পৰা মই ওলাব পাৰিম তেতিয়া সি লোৱা ষ্টাৰ্ট কৰি দিয়ে এই শ্বৰ্ট টাৰ্ম প্লেজাৰৰ কাৰণে সি লং টাৰ্ম ডেমেজ কৰা ষ্টাৰ্ট কৰি দিয়ে এণ্ড দিছ ইজ হাউ এ পাৰ্চন বিকাম এডিক্ট এই মানে মানুহজনে ড্ৰাগছত কেনেকৈ আসক্ত হয় আৰু কথাটো হ'ল যেতিয়া আমি এজ এ পেৰেণ্ট আমি কেনেকৈ গম পাম যে তেওঁৰ ল'ৰা ছোৱালীবিলাক তেওঁ মানে ড্ৰাগছ এডিকশ্যনত সোমাইছে বা কিবা বেলেগ বেয়া ৰাস্তাত গুচি গৈছে চাওক দ্য ফাৰ্ষ্ট পাৰ্চন যোনটো এইটো ৰিকগনাইজ কৰিব পাৰে এইটো ফেমিলি মেম্বাৰ কিয় ফেমিলি মেম্বাৰে গম পায় তেওঁৰ ল'ৰা ছোৱালীৰ নেচাৰ কেনেকুৱা তেওঁলোকে তেওঁক চাই সি তাৰ আচৰণ কেনেকুৱা তেওঁ ছাপ'জলি এটা ল'ৰা ছোৱালী স্কুল যায় স্কুলৰ পৰা আহি পেলাই টিউশ্যন কৰে ঘৰত পঢ়া শুনা কৰে তাৰপিছত মা দেউতাৰ লগত বাহিৰত যায় চলি থাকে কিন্তু কিছুদিন পিছত দেখা গৈছে তাৰ নেচাৰটো বেলেগ হ'ল কি বেলেগ হ'ল সি ৰুমত অকলশৰীয়াকৈ থাকে ঘৰৰ মানুহৰ লগত ইণ্টাৰেকশ্যন ইমান নকৰে তাৰ সৰু সৰু কথাত খং উঠি যায় আৰু সি ছাপ'জলি আপুনি তাক 500 টকা দিছে সি হিচাপ দিব নিবিচাৰে চব গোলমোল কৰি থাকে দেন ইউ শুড ছাছপেক্ট আপুনি এইটো মানে প্ৰটেক্ট কৰিব নালাগে পেম্পাৰ কৰিব নালাগে ছাছপেক্ট মানে ফ্ৰেণ্ডলি কথা পাতিব লাগে যে তোৰ কিবা প্ৰব্লেম হৈছে মা বা বাবা তোৰ কিবা প্ৰব্লেম হৈছে তই নকওঁ কি আমাক কিবা ভুল হৈছে যদি ক আমাক আৰু মই কওঁ এইটো এজ গ্ৰুপ যোনটো 14, 15, 16, 17 as a parent you should behave as a friend to your child so that whatever he মানে তাৰ জীৱনত মনত যদি কিবা আঘাত আছে বা কিবা দুখ আছে বা কিবা প্ৰব্লেম আছে সি মানে যদি ভুলো কৰিছে সি ফাৰ্ষ্ট পাৰ্চন যদি পেৰেণ্টছক ক'ব পাৰে এইটো ইম্পৰ্টেণ্ট পেৰেণ্টছে ৰিকগনাইজ কৰিব লাগিব বিহেভিয়াৰ এজ এ ছ'চাইটি আমি ষ্টিগমাটো গুচাব লাগিব যে কিবা চাইকেট্ৰিক প্ৰব্লেম হ'লে যে আমি এইটো কিবা মানে কিবা যাদু হৈছে বা কিবা শ্ৰাপ আছে পুৰণা জামানাৰ বা কোনোবা ঘৰত কিবা বেয়া লাগিছে সেই বস্তুটো থাকিব নালাগে যেনেকৈ মেণ্টেল প্ৰব্লেম ইজ পাৰ্ট অফ দ্য ফিজিকেল প্ৰব্লেম আমি কওঁ মেণ্টেল হেল্থ ইজ এ পাৰ্ট অফ দ্য ফিজিকেল হেল্থ তো এইটো বস্তু তেওঁলোকে ৰিকগনাইজ কৰিব লাগিব থাৰ্ড থিং যে ছ'চাইটিৰ কি ৰোল আপুনি ক'লে ছ'চাইটি ষ্টিগমাটো গুচাব লাগিব ছ'চাইটিত এৱেৰনেছটো হোৱা বহুত ইম্পৰ্টেণ্ট যদি ছ'চাইটিটো এৱেৰনেছ থাকে ড্ৰাগ এডিকশ্যনৰ বিষয়ে যিটো বেমাৰ হয় তাৰ চিকিৎসা লাগিব তেতিয়া এই যেতিয়া ষ্টিগমাটো গুচি যাব আমি সব মিলি পেলাই প্ৰব্লেমটো সলভ কৰিব পাৰিম গতিকে মোৰ যদি ঘৰত মই দেখিছো শিশুটোৱে দৈনন্দিন যেনেকুৱা ব্যৱহাৰ কৰে অকণমান যদি কিবা বেলেগ ধৰণৰ দেখো বা ৰুমত তেওঁ বেছি সময় সোমাই আছে আমাৰ মানে মাক দেউতাকৰ লগত কথা ভালকে পতা নাই বা আগতকে তেওঁক বেছিকে পইচা লগা হৈছে কিয় লগা হৈছে ল'ৰা-ছোৱালী এগ্ৰেছিভ হৈ আছে বা তেনেকুৱা নেচাৰটো চেঞ্জ হৈছে প্ৰত্যেকটো কথাত সৰু কথাত নকৰিব লগা কথাটো তেওঁ খং কৰিছে গতিকে আমি আচলতে মাক দেউতাকখিনি আচলতে যথেষ্ট আমি সচেতন হ'ব লাগিব আৰু তেখেতে কোৱাৰ দৰে আমাৰ যিখিনি 13, 14, 38, 13ৰ পৰা 18 এইখিনিমান সময় আমাৰ আচলতে ল'ৰা ছোৱালীখিনি বহুত এটি আমি খুব বেছি আচলতে আমি সাৱধান হ'ব লগা সময় কাৰণ এইখিনি সময়তে তেওঁলোকে তেনেকুৱা ধৰণৰ দ্ৰব্যৰ প্ৰতি আসক্ত হোৱা আমি দেখা যায় আৰু দেখা যায় যে যদি 18 বা 20 পাৰ কৰিছে তেওঁলোক নিজে বুজা হয় মেচুৰিটি
আহি যায় ভাল কোনটো বেয়া কোনটো তেখেতে ক'লে নিজে বুজে গতিকে আপোনালোকক আকৌবাৰ জনাইছো আজি আমি কথা পাতি আছো নিচাযুক্ত দ্ৰব্যৰ সেৱন আমি কেনেকৈ বন্ধ কৰিব পাৰো বা কেনেকৈ তাৰ পৰা আমি ওলাই আহিব পাৰো আপোনালোকৰ যদি এই ক্ষেত্ৰত কিবা জানিবলগীয়া আছে আপোনালোকে আমালৈ ফোন কৰিব পাৰে মই মিষ্টাৰ অনুপম ৰোহিতলৈ আহিব বিচাৰিছো আপুনি খুব ধুনীয়াকৈ ক'লে যে 2018 পৰা আপোনালোকে যি এনজিঅ'টোৰ কাম কৰি আছে অকণমান জানিব বিচাৰিম কেনেকুৱা ধৰণৰ আপোনালোকে এৱাৰনেছৰ ক্ষেত্ৰত কেনেকুৱা কাম কৰিছে অকণমান জানিব বিচাৰিছে আমাৰ পৰা মেম আৱেৰনেছ আমি কেম্পছ কৰিছোঁ আৱেৰনেছ কেম্পছ আমি মানে আমি সদায় এটা ইউনাইটেড এফাৰ্টৰ পিনে ফ'কাছ কৰিলোঁ চ' আমাৰ যেতিয়াও আমি কেতিয়াও আমাৰ নিজৰ জাগাত আৱেৰনেছ কেম্প কৰা নাই আমি সদায় ছ'চিয়েল ৱেলফেয়াৰ বা কোনোবা এটা অডিটৰিয়াম চ' ডেট মানে মেম আমাৰ এইটো মেছেজ নহয় কেতিয়াও যে আপুনি ৰিকভাৰী ৱেলনেছ ছ'চাইটিত এডমিট হ'লেহে ভাল হ'ব আমাৰ চিম্পল কনচেপ্টটো যে মানুহ এটাই ৰিহেবিলিটেশ্যন ল'ব লাগে সেইটো য'তে নলওক মানুহ এটা ভাল হ'ব লাগে আৰু ৰাস্তাটো যে আছে চ' আৱেৰনেছত আমাৰ আমি লাষ্ট অক্টোবৰত গুৱাহাটীত যদি কওঁ অক্টোবৰত আমি এটা ডাঙৰ আৱেৰনেছ কৰিছিলোঁ আপোনাৰ এইটো এণ্টি অভাৰড'জ ডে আছিলে এণ্ড ভাল আমাৰ ধৰক ৰুলিং পাৰ্টিৰ পৰা বহুত মানুহ আহিছে ডাঙৰ পুলিচ অফিচাৰ্ছ মানে DGP ছাৰ আহিছে কেইটামান চ' বেচিকলি আমি কি কৰোঁ আমি চেষ্টা কৰোঁ যে আমি যোনবিলাক মানুহৰ কথা শুনে মানুহে সিহঁতক মাতো আৰু সিহঁতৰ মুখেদি আমি কোৱাও যে এইটো এটা বেমাৰ হয় ড্ৰাগ এডিকশ্যন ইজ বেচিকলি মেম চি হোৱাট হেপেন্স ইজ যেতিয়া মোৰ নিচিনা মানুহে যদি সদায় কৈ থাকে হয়তো বহুত মানুহে গুৰুত্ব নিদিব সেইকাৰণে আমি সদায় সেইটো যে যোনবিলাক মানুহৰ কথা ভেলুৱেবল মে বি পলিটিচিয়ানছ মে বি ডাঙৰ অফিচাৰ্ছ আৰ্টিষ্ট আমাৰ আৰ্টিষ্ট এজনো আছিলে মই চ' বেচিকলি উই ট্ৰাই ডেট সমাজে কিন্তু বুজিছে এটা পাৰ্ট আছে সমাজৰ যোনে বুজিব বিচৰা নাই অভাৰঅল আপুনি যদি আজি কোনো এটা অফিচত সোমায় আৰু ড্ৰাগ এডিকশ্যনৰ কথা কয় সিহঁতে আপোনাক ভাল ৰেছপন্সে দিয়ে আপুনি যাৰ লগতে আপুনি এইটো টপিকত কথা পাতি আছে আপোনাক মেক্সিমাম ভাল ৰেছপন্সে দিব হাউএভাৰ মানুহে চিৰিয়াছলি লোৱা নাই চ' আমি আৱেৰনেছ যেনেকৈ সেইটো আমি আমাৰ চব লেভেলতে মাইক্ৰ'ৰ পৰা লৈ ওপৰলৈ আমি একদম স্কুল লেভেলতো আৱেৰনেছ কৰোঁ আমি ডিটক্স কেম্পছ এৰেঞ্জ কৰোঁ যোনবিলাক ফ্ৰী ডিটক্স কেম্পছ ৰিচেণ্টলি এটা আমি কৰিছিলোঁ অৰুণাচল পুলিচৰ লগত মিলি য'ত নেকি আমি এটা কেম্প কৰিছিলোঁ ফ্ৰী তাতে 30টামান মেম্বাৰ্ছ আছিলে আমি সিহঁতক ফ্ৰী মেডিকেশ্যন দিলোঁ এটা ডিটক্সিফিকেশ্যন যোনটো পিৰিয়ড হয় স্পেচিয়েলি শ্বেডিউল স্পেচিয়েলি আপোনাৰ অপিয়াম বেছড যেনেকৈ হেৰইন হ'ল সেইবিলাক নিচা সেইটোৰ এটা উইথড্ৰল থাকে চ' সেইখিনি বহুতে ফেচ কৰিব নোৱাৰিও নিচা কৰি থাকে চ' আমি ফ্ৰী ডিটক্স কেম্পছ দিলোঁ এণ্ড বেচিকলি মেম আমি কাম কৰি ছ'চাইটিক দেখাব বিচাৰি আছোঁ যে কামটো কৰিব পৰা যায় যদিহে মানুহে অলপ টাইম ওলায় আমি যদি সকলোৰে আচলতে সহায় সহযোগিতাও লাগিব অকল আপোনালোকে যে কাম কৰি আছে সমাজৰ মানুহখিনিৰ বা ঘৰৰ পৰিয়ালৰ মানুহৰো সহায় সহযোগিতা লাগিব তেতিয়াহে কামটোত আপোনালোকে ভালকৈ আগবাঢ়িব পাৰিব আৰু কথা পাতিম এতিয়া ফোন আমাৰ অনুষ্ঠানৰ প্ৰথমতে ফোন আহিছে আমি লৈ লৈছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে মই গীতাবৰ সমষ্টি গড়গুৰিৰ পৰা ফোন কৰিছিলোঁ হয় আপুনি কি জানিব বিচাৰিছে জনাব জানিব পাৰিছিলে মানে কি হয় মোৰ ল'ৰাইও মানে কি হয় চুলাই খাবলৈ ধৰিছে মানে এবাৰ ক্লাছ 10ত আছে মানে কথা হ'ল কি আমাৰ এই গীতাবৰ সমষ্টি গড়গুৰি অঞ্চলত গীতাবৰ থানা অন্তৰ্গত মানে কি হয় লগৰীয়া সমষ্টি মানে ইমান লগবোৰ বেয়া মানে প্ৰত্যেক ঘৰতে মানে চুলাই বিকে মানে এই ৰাস্তা কিনাই গতিকে আমি মা দেউতাৰ ফালৰ পৰা আমি কি কৰিলে ভাল হ'ব ল'ৰাসকলক গতিকে জনালে নিশ্চয় উপকৃত হ'ম আপোনাক বহুত ধন্যবাদ জনাইছো ফোন কৰাৰ কাৰণে ডক্টৰ সিং চাওক এতিয়া আপোনাৰ ল'ৰাই ড্ৰিংকছ কৰা আৰম্ভ কৰিছে এতিয়া এইটো ফাৰ্ষ্ট অফ অল আপুনি তাক ঘৰত মাতক তাৰ লগত বহক কথা পাতক সি মানে কেতিয়াৰ পৰা কৰা আৰম্ভ কৰিছে কিয় কৰি আছে মানে কিবা টেনশ্যনতে খাই আছে নে তাৰ কিবা খাইতো এডিকশ্যন লেভেলত গুচি গৈছে বা আৰু বেলেগ কিবা প্ৰব্লেম আছে নে নাই তাৰপিছত আপুনি য'তে আছে ওচৰে পাছৰে বা আপুনি মানসিক ৰোগ বিশেষজ্ঞক লগ ধৰক তেওঁ ইভালুৱেট কৰিব কাৰণটো কি আৰু তাৰপিছত চাব লাগিব তাৰ এডিকশ্যন লেভেল ডিপেণ্ডেঞ্চ লেভেলত গৈছে নে নাই মই যেতিয়া কওঁ ডিপেণ্ডেঞ্চ মানে কি হয় মানুহে বেলেগ নিজৰ মানে ইমান ডিপেণ্ডেণ্ট হৈ যায় মদত কি যে তেওঁৰ নিজৰ কামখিনি বাদ দি সি মদতে বেছি সময় স্পেণ্ড কৰে সি গম পায় মদ বেয়া বস্তু কিন্তু
তাৰ পিছতো খাই থাকে থাৰ্ড থিং সি যেতিয়া সি গম নাপায় তাৰ মানে কি কি হ'ব পাৰে মদ খোৱাৰ কাৰণে কিন্তু তাৰ পিছত সি নিজক ৰখাব নোৱাৰে আৰু কণ্টিনিউ কৰে ড্ৰিংকিংটো এইটো বহুত ইম্পৰ্টেণ্ট আমি প্ৰথমতে চাব লাগিব তাৰ কাৰণটো কি সি কিয় মদত আসক্ত হ'ল ছেকেণ্ডলি সি কোনটো লেভেলত আছে দেয়াৰ ডিপেণ্ডেঞ্চটো তাৰপিছত ডেফিনেটলি তাৰ ট্ৰিটমেণ্ট আছে আপুনি মানসিক ৰোগ চিকিৎসক লগ ধৰক তাৰপিছত আমি যেতিয়া আমি চাম কোনটো ষ্টেজত আছে তাৰ মতে আমি ইণ্ডিভিজুৱেলাইজ ট্ৰিটমেণ্ট প্লানটো ডিজাইন কৰোঁ যে ইয়াক কেনেকৈ হ'ব লাগিব যদি বহুত ডিপেণ্ডেঞ্চ আছে সি ৰখাব নোৱাৰিবি সেই ৰিহেবিলিটেশ্যনৰ কথা ভাবা হয় আৰু যদি সি এডিকশ্যন মানে ডিপেণ্ডেঞ্চ লেভেলত যোৱা নাই তেতিয়া উই কেন আমাৰ ট্ৰিটমেণ্ট এভেইলেবল আছে য'ত সি মানে নৰ্মেল মেইন ষ্ট্ৰীমত আকৌ আহিব পাৰিব হয় খুব ধুনীয়াকৈ ক'লে গতিকে মই আপোনাৰ পৰা এই বিষয়ে জানিব যদি আপুনি আগতে কৈছে যে আমি কেতিয়া আমি মাক দেউতাক সাৱধান হ'ব ল'ৰা ছোৱালীৰ কোনবিলাক বিহেভিয়াৰ দেখিলে আমি ভাবিব পাৰোঁ যে আমি যদি আমাৰ ল'ৰা ছোৱালীক তেনেকুৱা বিহেভিয়াৰ দেখোঁ যে তেওঁ অকণমান বেলেগে আছে বা আজিকালি আগতকৈ বেছি তেওঁক পইচা লগা হৈছে এনেকুৱা ধৰণৰ যেতিয়া আমি দেখোঁ আমি কি কৰিম মাক দেউতাকসকলে আমি কি কৰা উচিত আচলতে চাওক ইনিচিয়েলি দেখা গৈছে আজিকালি যেতিয়া মা দেউতাই ল'ৰাক ধৰে যে পইচা খৰচ কৰিছে বা সি এডিকশ্যনত মা দেউতাই ধৰি লয় তাৰপিছত মাৰা আৰম্ভ কৰি দিয়ে মাৰিলে কেতিয়াও এইটো প্ৰব্লেম ভাল মানে চলিউশ্যন নোলায় তাৰ লগত বহিব লাগিব কথা জানিব লাগিব সি কেতিয়াৰ পৰা এইবিলাক বস্তুত সোমাইছে কেনেকে সোমালে আৰু তাৰ মানে যেনেকে ক'লো তাৰ প্ৰব্লেমটো কিয় সি কেনেকে সোমাই গ'ল পিয়াৰ প্ৰেছাৰ মানে বন্ধু বান্ধৱৰ লগত প্ৰেছাৰৰ কাৰণে এইবিলাক বস্তুত সোমাই গ'ল তাৰ নিজৰ লাইফত কিবা প্ৰব্লেম আছে সি য'ত চলিউশ্যন বিচাৰিব পৰা নাই তাৰ কাৰণে এইবিলাক নিচাজাতি বস্তুত সোমাই গৈছে তাৰপিছত ডেফিনেটলি ইউ টেক হেল্প অফ চাইকেট্ৰিষ্ট তেওঁৰ লগত আপুনি গৈ পেলাই কথা পাতক চাওক যেতিয়া দুইজন মানুহ ডিফিকাল্ট চিটুৱেশ্যনত থাকে আমি কোনোবা বেলেগৰ লগত কথা পাতিলে কি হয় এই বতেও চলিউশ্যন ফ্ৰী মাইণ্ডত বস্তুবিলাক কোনটো বেয়া কোনটো ভাল চলিউশ্যন এটা আহিব পাৰি তাৰপিছত আমি ডায়েগন'জ কৰি পেলাই কি নহয় এই বেমাৰৰ কাৰণে আছে নে অকল পিয়াৰ প্ৰেছাৰ মানে বন্ধু বিলাকৰ মানে প্ৰেছাৰত খাইছে এইটো জনা যাব তাৰ পাছত তাৰ চলিউশ্যনটো আমি বিচাৰিম এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু মই এটা কথা ক'ব বিচাৰোঁ ইগনৰেঞ্চটো নকৰিব ইগন'ৰ কৰাটো এই বস্তুটো আমি যদি ইগন'ৰ কৰে নাই সি আজি দুটামান চিগাৰেটে খাইছে আজি বাবাই মানে গাঞ্জাই খাই আছে একো ডাঙৰ কথা নাই কেতিয়াবা কেতিয়াবা খায় সেই বস্তুটো বহুত বেয়া কিয় সেই বস্তু ইট বিকামছ পেম্পাৰ কৰাৰ নিচিনা হয় বাচ্চাক এই মোৰ মা দেউতাটো কুল আজিকালি মোৰ ওচৰত আহে পেচেণ্টছ মোৰ মা দেউতা কুল যে মই চিগাৰেট খাওঁ বুলি কিন্তু কুল সমাজৰ কাৰণে এইটো জেনেৰেশ্যনত কুল দেখা গৈছে কিন্তু পিছত গৈ পেলাই সেইটো কোনটো ৰূপ ল'ব এইটো ডেঞ্জাৰাছ গতিকে আমি আমাৰ বহুত মাক দেউতাক আচলতে ঘৰখনত এটা হুলস্থুলীয়া পৰিৱেশ হ'ব যেন সুধিলে তেনেকুৱা ভয়ত বা তেওঁলোকক বেয়া ব্যৱহাৰ কৰিব গতিকে জানিও আচলতে নজনাৰ ভাও ধৰি থাকে কথাবিলাক গতিকে তেনেকুৱা আচলতে নহয় সকলো সমস্যাৰ সমাধান আছে আমি আগবাঢ়িব লাগিব মই অনুপম আপোনালৈ আহিব বিচাৰিছো যদি তেনেকুৱা হৈছে এনেকুৱা পৰিস্থিতি হৈছে ৰিহেব চেণ্টাৰত থোৱাৰ প্ৰয়োজন আছে গতিকে তেওঁলোকে কি আপোনালোকৰ কিবা নাম্বাৰ আছে তেনেকুৱা য'ত ফোন কৰিব বেটা আমাৰ হেল্পলাইন নম্বৰ আছে মই নম্বৰটো কৈ দি আছো 8638054845 সো আমাৰ এটা নম্বৰ আছে বেসিক্যালি আমাৰ তাত যিমান ফোন আহে আমি সবকে ৰিহেবত নোহোমাও যেনেকে সঞ্জয় এই মাত্ৰ ক'লে আমিও সেই সেম প্ৰচিডিউৰটো ফলো কৰো মেম একচুয়ালি কি হয় ন সোসাইটিয়ে যেহেতু নাজানে কেতিয়াবা আমাৰ তাত এনেকুৱাও ফোন আহে যে হি শনিবাৰে ওলাই গৈছিলে ৰাতি অলপ ড্ৰিংক কৰি আহিছে এণ্ড আমি এইকাৰণে তাক ৰিহেবত সোমাব বিচাৰোঁ নহ'লে বহুত মোবাইল চাই থাকে তাৰ মোবাইল এডিকশ্যন হৈছে চ' বেচিকেলি প্ৰথম ষ্টেজ হয় যেতিয়া আমাক ফোন কৰে আমি জানি লওঁ যে পেচেণ্টে একচুৱেলি তাক ৰিহেবিলিটেশ্যন লাগে নে নালাগে আমি এজ ফেক্টৰ সেইখিনিও কনচিডাৰ কৰি লওঁ যদি কিছুমান মানুহ এনেকুৱা থাকে যাৰ অফিচ আছে কিবা এটা ষ্টেবল চাকৰি আছে যোনটো যদি সি এৰিব লাগে সেইটো বহুত হাৰ্ম হ'ব চ' আমি সেইখিনিও চাই লওঁ যে আমি তাক ৰাখিব বিকজ পেচেণ্টৰ মতে আমি তাক ৰাখিব নোৱাৰোঁ আমাৰ যোনটো ডিউৰেশ্যন আছে আমি ৰাখিলে সেই ডিউৰেশ্যনৰ কাৰণে ৰাখিম চ' এই গোটেইখিনি বস্তু ইভেলুৱেট কৰি যে তাৰ পিছত আমি এডভাইচ কৰোঁ কেতিয়াবা আমি হয়তো সেনেকুৱাও এডভাইচ কৰোঁ যে নাই তাক এইটো বস্তু চেঞ্জ কৰি চাই লওক বা কিছুমান ল'ৰাই আমাক নিজে ফোনত কয় যে মোক একমাহ টাইম দিয়ক তাৰপিছত মই যদি নোৱাৰোঁ তো আমি কেতিয়াবা ফেমিলিক সেইটো কওঁ যে 10 দিনমান আপুনি চাই লওক মানে মেম সেই ফ'ৰ্চফুলি একো নহয় গতিকে সকলোৱে যে এনেকুৱা হৈছে মানে ৰিহেব চেণ্টাৰত থ'ব লাগিব তেনেকুৱা আচলতে নহয় যদি প্ৰয়োজন হয় যদি অন্যান্য কোনো ট্ৰিটমেণ্টে কাম দিয়া নাই তেতিয়াহ'লে থ'ব লাগিব গতিকে মই জানিব বিচাৰিছোঁ যে আপোনালোকৰ ৰিহেব চেণ্টাৰত থাকিলে কিমান দীঘলীয়া হয় চিকিৎসা আৰু কেনেকুৱা ধৰণৰ আচলতে চিকিৎসা কৰা হয় মেম চিকিৎসা এটা মানে চাওক এইটো ভেৰি কৰে নৰ্মেল টাইম ফ্ৰেমটো 3 to 4 months 90 to 120 days এণ্ড এইটো এটা ফৰ্মেটত হয় মেম যেতিয়া পেচেণ্ট এজন আহে ফাৰ্ষ্ট 10 to 15 days সি ডিটক্স পিৰিয়ডত থাকে য'ত নেকি তাক মেডিচিনছ দিয়া হয় তাৰ ডায়েটটো অলপ বেলেগ হয় বিকজ সি নৰ্মেল ফুড খাব নোৱাৰে অলপমান তাৰ ওচৰত মানুহবিলাক থ'ব লাগে ছাৰ্ভিচ প্ৰভাইডাৰ্ছ বিকজ সি
অলপ আনষ্টেবল হৈ থাকে চ' প্ৰথম 15 days মান সেইটো পেটাৰ্ণ হোৱাৰ পিছত তাৰ পিছত আমি নেক্সটত যেনেকে কাউন্সেলিং হওক আমি জানিম এই বিষয়ত আৰু এটা ফোন আহিছে আমি লৈ লৈছো হেল্ল' हेलो अपनी कोर पर कोई से हाँ जी मैम, आप कौन से चैनल से बोल रहे हैं? हाँ बोलिए, आपका प्रॉब्लम क्या है? मैम आप टीवी पे बात कर रहे हैं कि किस पे? हेलो, हाँ आप क्या जानना चाहते हैं, आप बोलिए। আমাৰ ভালকে আসলে ক্লিয়াৰ হোৱা নাই আমি আকৌ আশা কৰিছো পিছত তেখেতে ফোন কৰিলে ফোনটা আমি ল'ম আপুনি কৈছিলে ট্ৰিটমেন্ট প্ৰথম 15 দিন আপোনালোকে 10-15 দিন আমি ডিটক্স এটা সেই ডিটক্স ফেজটো পাৰ কৰিব দিও হেতু আকৌ সাবস্টেন্স ৰিলেটেড হয় কেটামান সাবস্টেন্সত ইমান ভিগাৰাছ উইথড্ৰলছ নহয় এটো হয়তো এক সপ্তাহটো ঠিক হৈ যাব পাৰে উইথড্ৰলছ কিছুমানৰ আপোনাৰ 15 দিনো লাগিব পাৰে বাট তাৰ পিছত আমাৰ এটা ষ্ট্ৰাকচাৰ থাকে মেম ষ্ট্ৰাকচাৰটো ইন দ্য সেন্স দ্যাট এটা ৰুটিন এটা ফিক্স টাইম উঠাৰ তাৰপিছত উঠিলে তাৰপিছত যোগা মেডিটেশ্যন এদি দিনটো আৰম্ভ হয় তাৰপিছত আপোনাৰ আকৌ ব্ৰেড তাৰপিছত গ্ৰুপ কাউন্সেলিং ইনপুট বুলি কোৱা যায় য'ত নেকি এটা কাউন্সিলৰে আহি এই নিচা বা এই ডিজিজ অফ এডিকশ্যনৰ ওপৰত এটা টপিকত ক্লাছ লয় সো আফটাৰ দ্যাট আকৌ শ্বেয়াৰিং থাকে আপোনাৰ ফিক্সড প্লে টাইম খোৱা লোৱাৰ ফিক্স টাইম ৰিডিং ৰাইটিং পাৰ্সোনাল কাউন্সেলিং প্লে টাইম টিভি চোৱা বেসিক্যালি ম্যাম কি হয় এটা এডিক্টে ইউজিংত হি গোটেই নিয়ম মানে যোনটো সোশ্যাল নর্মস রুটিন প্র্যাকটিসেস সব পাহৰি যায় সো বেসিক্যালি এটো নিচাৰ পৰা যেতিয়া তাক আমি উভতাই আনিব লাগে তেতিয়া আমি আকৌ তাৰ প্যাটাৰ্নস বিলাক প্ৰথম চেঞ্জ কৰিব লাগে আমি মানুহ এটাক বেসিক্যালি হি জি হেতু হেনুকা নহয় ম্যাম যে মই এক্সাক্ট এটো লাইফ জিয়াই থাকিম অকল নিচাটো এৰি দিম হেতু নহব আপুনি গোটেই লাইফষ্টাইলটো চেঞ্জ কৰিব লাগে সো হেতু প্ৰসেসৰ কাৰণে এটা ফিক্সড লাইফষ্টাইল এটা ৰেগুলাৰ ডিসিপ্লিন লাইফষ্টাইল তাৰ মাজত ডক্টৰৰ ইন্টাৰভেনশন থাকে ডক্টৰে আহি চাই পেশেন্টক টাইমে টাইমে হিয়তৰ কিছুমান টেষ্ট কৰাব লাগে হিয়তৰ কিছুমান মেডিচিনস কন্টিনিউ হয় কিছুমানৰ যেনেকে ছাৰে অথনি কৈছিলে কিছুমানৰ বেলেগ এটা সাইকিয়াট্ৰিক ইলনেসও থাকে সো হেতুৰ কাৰণেও ট্ৰিটমেন্ট হয় সো এটো এটা কম্বিনেশন ৰিহেবিলিটেশন প্ৰসেসটো ইজ আ কম্বিনেশন অফ এভৰিথিং মানে সব কুটেখিনি মিলি এটা প্ৰসেস বনে গতিকে মই আপোনাৰ পৰা জানিব আপোনালোকৰ কেনেকুৱা ধৰণৰ আছে হেতু সময়ত কেনেকুৱা ধৰণৰ আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ট্ৰিটমেন্ট হয় সক যেতিয়া আমি এজ এন এডিক্ট বা ড্ৰাগ এডিক্ট বা এলকহল এডিক্ট আহে এটো টু স্টেপ প্ৰসেস ফাৰ্স্ট ইজ ডিটক্সিফিকেশন তাৰ পিছত ডি এডিকশন ফাৰ্স্ট ডিটক্স কৰিব লাগিব কিয় যে এজ এ এলকহলিকে ধৰক এলকহলিকে যেতিয়া এলকহলটো বন্ধ কৰে যোন দিনৰ পৰা ফাৰ্স্ট 24 আৱাৰ্ছত পেশেন্টৰ ট্ৰেমাৰছ আহা ষ্টাৰ্ট হৈ যায় 24 to 48 আৱাৰ্ছত সিজাৰ আহা চান্স থাকে যোনটো আমি মিৰ্গী বেমাৰ বুলি কওঁ উইথড্ৰল সিজাৰ নেক্সট 40 to 72 আৱাৰ্ছত তেওঁ ডেলিৰিয়ামত যাব পাৰে যদি এটো কণ্ডিশনত মানুহে ভুল বকা আৰম্ভ কৰি দিয়ে হেলুচিনেশন কৰা আৰম্ভ কৰি দিয়ে এট দ্যাট টাইম ইট ক্যান বি ভেরি ডেঞ্জারাস বিকজ পেশেন্ট নিজকো হার্ম কৰি পাৰে বেলেগকো হার্ম কৰি পাৰে আৰু যদি ডেলিৰিয়াম ইজ এ ফেটাল কন্ডিশন যদি প্ৰপাৰলি ট্ৰিট কৰা নহয় পেশেন্ট আমি লুজ কৰিব পাৰো সেম থিং হেৰোইন এডিকশনত উইথড্ৰল হয় সেই উইথড্ৰল ফেজত পেশেন্টে নিজে বহুতখিনি দিগদাৰ পায় চকু পানী ওলাই নাকেদি পানী ওলাই লুজ মোশনস হোৱা ষ্টাৰ্ট হৈ যায় ঠাণ্ডা গৰম লাগি থাকে পেশেন্টৰ সিজাৰো আহি যাব কেতিয়াবা এণ্ড সামটাইমস পেশেন্ট ইভেন গো ডেলিৰিয়াম এইটো কণ্ডিশ্যনতো ডেলিৰিয়ামত গুচি যায় এইকাৰণে ডিটক্স কৰাটো বহুত ইম্পৰ্টেণ্ট তাৰ পিছত ডি এডিকশ্যনত কি কৰো আমি এনেকুৱা ড্ৰাগছ এভেইলেবল আছে য'ত পেশেন্টৰ এইবিলাক খাবলৈ ইচ্ছা নাযায় এলকহল খাব ইচ্ছা নাযায় বা এইটো নাযায় সাইমultaneously অকল এটো উইথড্ৰল ডিটক্স বা ডিএডিকশন কৰিলে নহব তাৰ লগত এসোসিয়েটেড সাইকিয়াট্ৰিক কোমৰবিডিটি মানে তাক আকৌ বেলেগ কিবা লগত সাইকিয়াট্ৰিক প্ৰবলেম আছে নাই তাৰ ট্ৰিটমেন্ট কৰাটো ইকুৱেলি ইম্পৰ্টেন্ট সাইড বাই সাইড যে পেশেন্টটো এই বস্তুত আকৌ গৈ পেলাই ষ্টাৰ্ট নকৰে তাৰ পিছত যেতিয়া আমি চাও পেশেন্টক চান্স দিও পেশেন্টে নৰ্মাল লাইফত আহক তাৰ পিছতো যদি পেশেন্ট ৰখাব নোৱাৰে উই সাজেষ্ট আপুনি ৰিহেবিলিটেশন তত থাকক তাত গৈ পেলাই নিজৰ লাইফষ্টাইল মডিফিকেশনটো চেঞ্জ কৰক এটা নৰ্মাল লাইফত আহক তাৰ পিছত আমাৰ আলটিমেট এম ইজ টু ব্ৰিং ইট টু মেইন ষ্ট্ৰীম আমাৰ সমাজত আহি পেলাই তেওঁ নিজক এটা মানে কিবা প্ৰফেছনত এষ্টাব্লিছ কৰক আচলতে আমাৰ সময় একেবাৰে কম সময় আছে মই শেষত আপোনাৰ পৰা আমাৰ দৰ্শকক একেবাৰে চমুকে শেষত কি ক'ব আপুনি এইটো ক্ষেত্ৰত মোৰ আপিল বেসিক্যালি বা ৰিকুৱেষ্ট হেতুৱে থাকিল সবকে যে এডিকশন এটা বেমাৰ এডিকশন যে বেমাৰ হেতু কাইন্ডলি অলপ টাইম উলাই অলপ গুগলে হওক বা কাবাক বেলেগকে চাব দিও গুগল অলপ জানি লওক হে প্ৰবলেমটো এডিক্টস বিলাকক ডাইৰেক্ট ক্ৰিমিনেল পাপি মানুহ বেয়া মানুহ হেতু ক্যাটেগৰীত পেলাই দিলে
আমাৰ সমাজে কিন্তু একো লাভ হৈ থকা নাই আমাৰ বৰং লোকচানহে হ'ব আচলতে আজিৰ বহুত কথা জানিব লগা আছিল কিন্তু আমাৰ সময় হৈছে আমাৰ অনুষ্ঠান সামৰিব লাগিব আপোনাক দুয়োগৰাকীকে ধন্যবাদ জনালো আৰু আশা কৰিছো পুনৰ এইদৰে আমি এনেকুৱা অনুষ্ঠানত লগ হ'ম আৰু বহুতো কথা আমি জানিম গতিকে আজিৰ অনুষ্ঠানৰ পৰা আশা কৰিছো আপোনালোকে অকমান হলে উপকৃত হ'ব গতিকে কাৰোবাক যদি দেখিছে নিজৰ ফেমিলিটো তেনেহলে আপোনালোকে তেওঁলোকক অৱজ্ঞা নকৰিব কি কাৰণে তেনেকুৱা হৈছে জানিবলৈ চেষ্টা কৰক সঠিক ট্ৰিটমেণ্ট দিয়ক নিশ্চয় তেখেতেও আকৌ আগৰ জীৱন তেখেতে ঘূৰাই পাব আপোনালোক সকলোৰে মংগল কামনা কৰি সুস্বাস্থ্য কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো ধন্যবাদ